মহানগৰীত ISLৰ মহাৰণ সৰুসজাইত ছেমিফাইনেলৰ মেচত নামিল নৰ্থ ইষ্ট ইউনাইটেড আৰু বেংগালুৰু FC আৰু সৰুসজাইত অনুষ্ঠিত এই ছেমিফাইনেলৰ মেচত দৰ্শকৰ মন জয় কৰিলে নৰ্থ ইষ্ট ইউনাইটেডে ISLৰ ছেমিফাইনেলৰ মেচত বেংগালুৰু FC খৰুৱালে 2-1 ব্যৱধানত ISLৰ ইতিহাসত নৰ্থ ইষ্ট ইউনাইটেডৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ISLৰ যোৱা সংস্কৰণ কিতাপ নৰ্থ ইষ্ট ইউনাইটেডৰ ব্যৰ্থতা মুহাৰি পেলাই এইবাৰৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেডে আৰু ছেমিফাইনেলত প্ৰৱেশ কৰিয়েই ঘৰৰ মাটিতে খৰুৱালে শক্তিশালী দল বেংগালুৰু FCক সৰুসজাইত অনুষ্ঠিত হোৱা মেচখনত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত উজ্জীৱিত প্ৰদৰ্শনেৰে 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হ'ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অন্যতম শক্তিশালী দল বেংগালুৰু FCক কিন্তু এতিয়া মন কৰক এই দৃশ্যলৈ খেল চলি থকাৰ মাজতেই ষ্টেডিয়ামৰ গেলাৰীত বহি এই ব্যক্তিসকলে নিৰ্বিঘ্নে সেৱন কৰিছে চিগাৰেট হয় পানী নসৰকা নিৰাপত্তাৰ মাজতো খেলপথাৰ পালেগৈ ধূম্ৰদণ্ডিকা খেলপথাৰৰ ভিতৰত মাদক দ্ৰব্য নিষিদ্ধ হোৱাৰ পিছতো কেনেকৈ ভিতৰত সেৱন কৰিলে এই ব্যক্তিসকলে ধপাত নিৰাপত্তাৰক্ষীক বুঢ়া আঙুলি দেখুৱাই একাংশ ষ্টেডিয়ামৰ ভিতৰতেই সেৱন কৰিলে চিগাৰেট আৰু তাৰ পিছতেই পোহৰলৈ আহিল ISLৰ নিৰাপত্তাৰ নামত হোৱা ভেকু ভাওনা ধপাত নিষিদ্ধ এলেকাত এনেদৰে ধপাত সেৱন কৰা কাৰ্যই উদঙাই দিলে সৰুসজাই ষ্টেডিয়ামৰ নিৰাপত্তাৰ চকুলা স্বৰূপ ব্যুৰ' ৰিপৰ্ট টাইম 8